আটেলে নমস্কাৰ আজি পুনৰ আহিছো এটা অতি গুৰুত্বপূৰ্ণ স্বাস্থ্যজনিত বিষয় লৈ বিষয়টো হল ডায়ৰিয়া পেট চলা বা লুজ মোচন আজি আপোনালোকক কম এই ডায়ৰিয়া কি ডায়ৰিয়া কিয় হয় কাৰ হয় এই ডায়ৰিয়া বা পেট চলা কিমান বিপদজনক আৰু ইয়াৰ ফলপ্ৰসূ চিকিৎসা কি এই সকলো বিষয় আপোনালোকক অৱগত কৰিম মই ডাক্তৰ হৰি আপোনালোক সকলোকে ডাক্তৰ হৰি সোৱেল ফিচাৰ চেনেল লৈ স্বাগতম জনাইছো এতিয়াও যদি আপোনালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই স্বাস্থ্য সম্পৰ্কীয় এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅসমূহ পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি লওক লগতে বেল আইকনটো হিট কৰিবলৈ নেপাহৰিব তেতিয়াহে আপোনালোকে স্বাস্থ্য সম্পৰ্কীয় গুৰুত্বপূৰ্ণ ভিডিঅসমূহৰ নটিফিকেশন পাই থাকিবৰ কাৰণে সক্ষম হ'ব এই ডায়ৰিয়াৰ বিষয়ে সকলোৰে সাম্যক জ্ঞান থকাটো অতি আৱশ্যক আমাৰ দেশত বছৰি 1.7 বিলিয়নৰ পৰা 5 বিলিয়ন লোক এই ডায়ৰিয়া ৰোগত আক্ৰান্ত হয় গতিকে আজি আমি এই স্পৰ্শকাতৰ স্বাস্থ্য সম্পৰ্কীয় বিষয়টো আপোনালোকক অৱগত কৰিম আহক বিষয়টোলৈ আগবাঢ়ো ডায়ৰিয়া কি যদি আপোনালোকৰ পাতল পায়খানা হয় বাৰে বাৰে যদি শৌচ কৰিব লগা হয় যদি এবাৰ বা দুবাৰ পাতল পায়খানা হয় তাক ডায়ৰিয়া বুলি কোৱা নহয় যদি 3 বাৰ 4 বাৰ 5 বাৰ বা দিনটোত ঘনাই ঘনাই পায়খানা কৰি থাকিব লগা হয় তাকে ডায়ৰিয়া পেট চলা বা লুজ মোচন বুলি কোৱা হয় এই ৰোগ বৰ বিপদজনক এই ডায়ৰিয়া শৌচৰ ৰং কেতিয়াবা একেবাৰে পৰিষ্কাৰ পানীৰ দৰে হয় বা চাউল ধোৱা পানীৰ দৰেও হ'ব পাৰে কেতিয়াবা শৌচৰ লগত খাও বিজল বা তেজো পৰিব পাৰে এই ৰোগত সকলো স্তৰৰ ব্যক্তি আক্ৰান্ত হয় যদিও শিশুসকল এই ৰোগত বেছিকৈ আক্ৰান্ত হোৱা দেখিবলৈ পোৱা যায় এতিয়া আহো ডায়ৰিয়াৰ কাৰণলৈ কি কাৰণেনো এই ডায়ৰিয়া হ'ব পাৰে এক নম্বৰতে ঋতু পৰিৱৰ্তনৰ সময়ত যেতিয়া ঠাণ্ডাৰ পৰা গৰমৰ পৰা ঠাণ্ডা পৰে এনেকুৱা সময়ত ডায়ৰিয়া হয় ফাগুন মাহৰ আৰম্ভণিৰ পৰা বিশেষকৈ শিশুৰ ডায়ৰিয়া বেছিকৈ হোৱা পৰিলক্ষিত হয় পেটত অত্যাধিক পেলু থাকিলেও কিন্তু সঘনাই ডায়ৰিয়া হ'ব পাৰে গেলা শাক পাচলি মাছ মাংস খালেও ডায়ৰিয়া হ'ব পাৰে অত্যাধিক খাদ্য খালেও ডায়ৰিয়া হ'ব পাৰে হজম শক্তি কম হয় খাদ্য পৰিপাক ক্ৰিয়াত বিসংগতি হোৱাৰ ফলতো ডায়ৰিয়া হ'ব পাৰে অতিৰিক্ত গৰম বতৰত বৰফ বা চেঁচা পানী খালেও ডায়ৰিয়া হ'ব পাৰে গ্ৰীষ্মৰ দিনত যেতিয়া অত্যাধিক গৰম হয় তেতিয়াও ডায়ৰিয়া হোৱাৰ সম্ভাৱনা থাকে লিভাৰ বা যকৃতৰ দুখ থাকিলেও ডায়ৰিয়া হ'ব পাৰে অত্যাধিক গেছৰ ফলত নাৰীত ঘাঁ হলেও ডায়ৰিয়া হ'ব পাৰে সৰু লৰা ছোৱালীৰ দাঁত উঠাৰ সময়তো ডায়ৰিয়া হ'ব পাৰে শৰীৰত ওলোৱা চৰ্ম ৰোগ এন্টিবায়োটিক আদি সেৱন কৰি বঢ়াই দিয়াৰ ফলতো ডায়ৰিয়া হোৱাৰ সম্ভাৱনা থাকে কিবা কথাত অত্যন্ত মনত আঘাত পালে বা অত্যাধিক ভয় খালে আৰু স্নায়ুৰ দুৰ্বলতাৰ বাবেও ডায়ৰিয়া হ'ব পাৰে অত্যাধিক মিঠা বস্তু অত্যাধিক টেঙা আদি খালেও ডায়ৰিয়া হ'ব পাৰে যক্ষ্মা ৰোগৰ বাবেও ডায়ৰিয়া হ'ব পাৰে ডায়ৰিয়া হলে সঘনাই পানী শৌচ হোৱাৰ বাবে শৰীৰত সঞ্চিত খনিজ লৱণ আৰু পুষ্টি শৌচৰ লগত ওলাই যায় যাৰ ফলত দেহটো শুকাই আহি পানী শূন্যতা বা ডিহাইড্ৰেচন হ'ব পাৰে এই ডিহাইড্ৰেচনৰ সমস্যা হলে ৰোগী সংকটৰ সন্মুখীন হ'ব লগা হয় আনকি ৰোগী কেতিয়াবা মৃত্যুও হ'ব পাৰে এই ডায়ৰিয়াৰ বাবে হোৱা ডিহাইড্ৰেচন যদি বহু সময় ধৰি হয় যদি এনেকুৱা অৱস্থাত সঠিক চিকিৎসা কৰা নহয় তেনেহলে ৰোগী মৃত্যু মুখত পৰা পূৰ্ণ সম্ভাৱনা থাকে এই ডিহাইড্ৰেচনৰ সমস্যাত শিশুসকল বেছিকৈ আক্ৰান্ত হয় এই ডায়ৰিয়া লুজ মোচন বা ৰোগৰ হোমিওপ্যাথিকত খুব সুন্দৰ চিকিৎসা আছে 2-3 ঘণ্টাৰ ভিতৰতে এই ডায়ৰিয়াৰ পেট চলাৰ সমস্যা ৰোধ কৰি দিব পৰা হয় তাৰ বাবে আপোনালোকে অভিজ্ঞ হোমিওপ্যাথিক চিকিৎসকৰ কাষ চপাটো অতি প্ৰয়োজন ইয়াতে মই লক্ষণ অনুসৰি ডায়ৰিয়াৰ কিছুমান ঔষধৰ বৰ্ণনা আগবঢ়াইছো ব্যৱহাৰৰ ক্ষেত্ৰত আপোনালোকে অভিজ্ঞ হোমিওপ্যাথিক চিকিৎসকৰ কাষ চাপিলে নিশ্চয় উপকৃত হ'ব হোমিওপ্যাথিক ঔষধ আৰ্ছেনিক এলবাম ৰোগীৰ শৌচ ঢিলা হয় ঘনাই হয় মুখ জিভা শুকাই যায় পানী পিয়াহ লাগে ঘনাই পানী খাব বিচাৰে কিন্তু পেটত পানী নাথাকে বমি হৈ বাহিৰ হৈ যায় ৰোগী উৎকণ্ঠিত হৈ পৰে শৌচ কৰাৰ পাছত মূৰ্ছা যোৱাৰ দৰে হয় বিশেষকৈ অত্যাধিক গৰম দিনত অত্যাধিক চেঁচা পানী খায় বা বৰফ খাই যদি ডায়ৰিয়া হয় এই দৰৱ খুব উপযোগী হোমিওপ্যাথিক ঔষধ ইপিকা ডায়ৰিয়াত অত্যাধিক বমি হয় বমিতকৈ বমি কৰিম ভাৱ বেছি থাকে জিভা পৰিষ্কাৰ থাকে নাভিৰ ওপৰত বিষ থাকে এনেকুৱা লক্ষণ থাকিলে এই মেডিচিন ব্যৱহাৰ কৰিব লাগে এই ঔষধ অত্যাধিক ভোজনৰ বাবে ডায়ৰিয়া হলে বেছিকৈ ব্যৱহাৰ হয় হোমিওপ্যাথিক ঔষধ কটন টিগিলিয়াম সৰু লৰা ছোৱালীৰ ডায়ৰিয়াত শৌচ ফিচকাৰীৰ দৰে জোৰত ওলাই যায় পানীৰ দৰে শৌচ হয় শৌচৰ আগতে পেটত পানী থকাৰ দৰে শব্দ হয় কিবা খোৱাৰ পাছত শৌচ কৰিব লাগে সৰু লৰা ছোৱালী বিলাকে অতিৰিক্ত খাদ্য খাই ডায়ৰিয়া হলে এই ঔষধ ব্যৱহাৰ কৰা হয় চাইনা ডায়ৰিয়াত পেটৰ ভিতৰত কল ঘৰ শব্দ কৰে অত্যাধিক শব্দ হয় শাক পাচলি খাব নোৱাৰে খালে অশান্তিত ভুগে ৰাতি অধিক শৌচ হয় শৌচৰ ৰং বগা হয় কেতিয়াবা পনিয়া হালধীয়া হয় অতিৰিক্ত শাক পাচলি খাই ডায়ৰিয়া বা লুজ মোচন হলে এই ঔষধ ব্যৱহাৰ কৰিব লাগে এই ঔষধৰ এটা অত্যন্ত ভাল গুণ আছে যদি ৰোগী অত্যন্ত শৌচ কৰি দুৰ্বল হৈ পৰে তেনেহলে এই চাইনা মেডিচিনৰ 3x লৈ পানীৰ লগত 1 লিটাৰ পানীৰ লগত প্ৰায় 5 ml যদি
মিহলাই ঘনাই ঘনাই এক চামুচ কৰি যদি 10-15 মিনিটৰ মূৰে মূৰে খাই থাকে তেনেহলে ডায়েৰিয়াৰ ডিহাইড্ৰেচনৰ সমস্যাও নাইকিয়া হৈ যায় আৰু খুব সোনকালে দেহৰ খনিজ লৱণ ওলাই যোৱাৰ কাৰণে যি ৰোগী দুৰ্বল হৈ পৰে এই দুৰ্বলতাটো নাইকিয়া হৈ যায় আৰু ডায়েৰিয়া আৰোগ্যৰ ফালে আগবাঢ়ে হোমিওপ্যাথিক ঔষধ নাক্স ভূমিকা এই ঔষধ ব্যৱহাৰ কৰা প্ৰধান লক্ষণসমূহ হ'ল শৌচ কৰিব লাগে ঘনাই শৌচ কৰিব লাগে শৌচ সামান্য পৰিমাণে হয় আৰু বাৰে বাৰে শৌচ কৰিম অনুভৱ হৈ থাকে শৌচ কৰাৰ আগতে পেটত বিষ হয় শৌচ কৰাৰ পাছত অলপ সময়ৰ বাবে উপশম পায় ওপৰৰ পেট ফুলি থাকে আৰু লগতে মৃদু বিষ থাকে বমি বমি লাগি থাকে উগাৰ আহিলে জ্বলা কেহা সোৱাদ অনুভৱ হয় ৰোগী প্ৰায় বুকু জ্বলা পোৰা কৰে এনেকুৱা লক্ষণ থাকিলে এই নাক্স ভূমিকা ঔষধ ব্যৱহাৰ কৰিলে খুব সহজতে ডায়েৰিয়াৰ পৰা মুক্ত হ'ব পাৰে ঋতু পৰিৱৰ্তনৰ সময়ত ল'ৰা ছোৱালীবোৰৰ ডায়েৰিয়া হলে প্ৰথমে হোমিওপ্যাথিক ঔষধ একোনাইট ব্যৱহাৰ কৰিব লাগে ডায়েৰিয়াত অতিৰিক্ত পানী পিয়াহ থাকিলে আৰম্ভণিতে এই ঔষধ ব্যৱহাৰ কৰিলে ৰোগ বৃদ্ধি হ'ব নোৱাৰে আৰু ৰোগ নিৰাময়ৰ ফালে আগবাঢ়ে মাৰ্কুৰিয়া ডলচিছ ঋতু পৰিৱৰ্তনৰ সময়ত হোৱা প্ৰায়বোৰ ডায়েৰিয়াত বিশেষকৈ ল'ৰা ছোৱালীৰ ডায়েৰিয়া এই ঔষধৰ দ্বাৰা আৰোগ্য কৰিব এই ঔষধ ব্যৱহাৰৰ প্ৰধান লক্ষণ হ'ল সেউজীয়া শৌচ হ'ব বা বৰণ নোহোৱা একো ধৰণৰ বৰণ নোহোৱা পানীৰ দৰে শৌচ হ'ব এনেকুৱা ধৰণৰ লক্ষণ প্ৰকাশ পালে এই ঔষধ ব্যৱহাৰ কৰিলে ডায়েৰিয়া খুব সহজতে আৰোগ্য হয় হোমিওপ্যাথিক ঔষধ জলাপা ল'ৰা ছোৱালীৰ ডায়েৰিয়াত কলপতীয়া বা সেউজীয়া শৌচ হয় কেঁচুৱা ল'ৰা ছোৱালী সকলো সময়তে কান্দে আৰু অনবৰত পেট বিষ হয় এইদৰে ৰাতিয়ে দিনে ল'ৰা ছোৱালী কান্দিলে নিৰ্দিষ্ট লক্ষণ অনুসৰি হোমিওপ্যাথিক ঔষধ চুৰিনাম ব্যৱহাৰ কৰিব পাৰি এই ঔষধ ব্যৱহাৰ কৰা লক্ষণসমূহ হ'ল ৰোগীৰ শৌচ ঘাম আদি দুৰ্গন্ধযুক্ত হয় ল'ৰা ছোৱালীৰ প্ৰায় চৰ্মৰোগ খৰ খজুলি আদি হৈ থাকে গাৰ ছাল অপৰিষ্কাৰ দেখা যায় শিশু প্ৰায় পানী লগা হৈ থাকে অন্যহাতে যদি কোনো ৰোগৰ পাছত দুৰ্গন্ধময় শৌচ হয় তেনেহলে এই ঔষধ ব্যৱহাৰ কৰিব লাগে এই ঔষধ ব্যৱহাৰ কৰিলে এই সমস্যাৰ পৰা মুক্ত হ'ব পৰা যায় কেতিয়াবা ল'ৰা ছোৱালীয়ে এই ডায়েৰিয়া বেমাৰত উৰে দিন কান্দে আৰু ৰাতি ক্ষান্ত হয় এনেকুৱা হলে হোমিওপ্যাথিক ঔষধ লাইকোপডিয়াম ব্যৱহাৰ কৰিবলৈ নেপাহৰিব এই ঔষধ ব্যৱহাৰ কৰিলে এই সমস্যাৰ পৰা অতি সহজতে মুক্ত হ'ব পাৰি যদি লিভাৰ বা যকৃতৰ দোষৰ বাবে ডায়েৰিয়া হয় তেনেহলে হোমিওপ্যাথিক ঔষধ পডুফাইলাম ব্যৱহাৰ কৰিব লাগে এই ঔষধ ব্যৱহাৰ কৰা বিশেষ লক্ষণসমূহ হ'ল ৰাতিপুৱাৰ পৰা 12 বজালৈকে বা 2 বজালৈকে শৌচ হয় আবেলি বা গধূলি সময়ৰ পৰা শৌচ স্বাভাৱিক হয় লিভাৰত বিষ থাকিলে যি ঠাইত লিভাৰ অৱস্থিত সেই ঠাইডোখৰ হাতেৰে মোহাৰিলে উপশম লাভ কৰে শৌচ বগা চকমাটিৰ দৰে হয় জেলিৰ দৰে বা কেতিয়াবা কলপতীয়া দুৰ্গন্ধযুক্ত হয় অৰ্জিন্য খাদ্য মিহলি হালধীয়া মাংসৰ দৰে হয় শৌচ বিষহীন আৰু শৌচ কৰোতে কেতিয়াবা গুজ্জদাৰ বাহিৰলৈ ওলাই আহে এনেকুৱা লক্ষণ প্ৰকাশ পালে এই পডুফাইলাম ঔষধটো ব্যৱহাৰ কৰিলে ৰোগ অতি সহজতে নিৰাময় হয় এতিয়া হোমিওপ্যাথিক ঔষধ ফসফৰাছ এই ঔষধ ব্যৱহাৰ কৰিব লগা ৰোগীৰ শৌচ মাংস ধোৱা পানীৰ দৰে হয় কেতিয়াবা শৌচৰ ওপৰত তেলৰ দৰে বিৰিঙে চৰ্বিৰ দৰে বা খিজুৱা সাগুদানাৰ দৰে শৌচৰ ওপৰত কিবা পাতল বস্তু ভাহি থাকে কেতিয়াবা শৌচ কব নোৱাৰাকৈ ওলাই যায় কিছুমান ৰোগীৰ কলহৰ পৰা পানী ঢলাৰ দৰে শব্দ কৰি শৌচ ওলাই ডায়েৰিয়া ৰোগীৰ পেটত বিষ নাথাকে পেট জ্বলে এনেকুৱা লক্ষণ প্ৰকাশ পায় আসলতে বয়স্কৰ লোকৰ ডায়েৰিয়া হলে এই ফসফৰাছ ঔষধটো বেছিকৈ ব্যৱহাৰ হয় এতিয়া হোমিওপ্যাথিক ঔষধ চেলিডোনিয়াম এই ঔষধ ব্যৱহাৰ কৰা প্ৰধান লক্ষণসমূহ হ'ল ৰাতি বেছিকৈ শৌচ হয় শৌচৰ ৰং ধোঁৱা বৰণীয়া উজ্জ্বল হালধীয়া কেতিয়াবা বগা পনিয়া বা আঠাৰ দৰে হয় যকৃতত অলপমান বিষ থাকে কিছুমান ৰোগীৰ পিঠিৰ ফালে সোঁ হাতৰ জোৰাটোৰ তলত কুচা বিন্ধা কৰা বিষ থাকে শৰীৰৰ ৰং হালধীয়া হয় কেতিয়াবা সোঁফালে বুকুটো বিষ হয় কিবা খালে সকলো যন্ত্ৰণা অলপ সময়ৰ কাৰণে উপশম পায় এনেকুৱা ধৰণৰ লক্ষণ প্ৰকাশ পালে এই চেলিডোনিয়াম ঔষধটো ব্যৱহাৰ কৰিলে ৰোগ অতি সহজতে নিৰাময় হয় এতিয়া হোমিওপ্যাথিক ঔষধ কেমোমিলা ৰোগীৰ মূৰত ঘাম থাকে সৰু ল'ৰা ছোৱালীবোৰে দাঁত উঠাৰ সময়ত বহু আমনি কৰে একেৰাহে কুলাত উঠি থাকিব বিচাৰে কান্দে খেলা সামগ্ৰী দলিয়াই দিয়ে খিংখিঙীয়া স্বভাৱৰ হয় খুব সহজতে খং উঠে এই মানসিক লক্ষণৰ লগতে যদি শৌচ আঠাৰ দৰে হয় বা পনিয়া ঘোলা কণীৰ দৰে হয় আৰু সেইভাবে গুজ্জদাৰত যদি ঘাঁ হয় এনেকুৱা হলে এই ঔষধ ব্যৱহাৰ কৰিব লাগে এই ঔষধ ব্যৱহাৰ কৰাৰ আন এক বিশেষ লক্ষণ হল শিশু ৰাতি শুলে উচপ খাই উঠে ভয় খোৱাৰ দৰে কৰে ল'ৰা ছোৱালীৰ পেলু হলেও এনেকুৱা লক্ষণ প্ৰকাশ পায় কিন্তু পেলু হলে ল'ৰা ছোৱালীয়ে এই লক্ষণৰ লগতে নাক খজুৱাই থাকে হোমিওপ্যাথিক ঔষধ কেলকেৰিয়া কাৰ্ব ডায়েৰিয়া হোৱাৰ শিশু শকত আবদ্ধ হয় মূৰত সকলো সময়তে ঘাম থাকে পেট আৰু মূৰ গাৰ গঠনতকৈ তুলনামূলকভাৱে ডাঙৰ দেখা যায় এই ঔষধ ব্যৱহাৰ হোৱা ল'ৰা ছোৱালীয়ে আমনি নকৰে ডায়েৰিয়া শৌচত টেঙা গন্ধ থাকে শৌচৰ ৰং গেলা কণীৰ দৰে হয় কাণ মুখ ভৰি চেঁচা হয় আৰু মূৰ গৰম হয় আৰু ঘাম থাকে এনেবোৰ লক্ষণ প্ৰকাশ পালে এই দৰৱ ব্যৱহাৰ কৰিলে খুব সোনকালে এই ডায়েৰিয়া ৰোগৰ পৰা
উপশম পাব পাৰে। ইয়াৰ উপৰিও হোমিওপ্যাথিক ঔষধ কেলকেৰিয়া ফছ, কেলিব্ৰম, জিংকাম মেটালিকাম, ফাইটোলুকা, ৰুটা, ষ্টেফাই চিগিৰিয়া, কেৰোজুটাম, আৰ্জেণ্টিনাম নাইট্ৰিকাম, টিউবাৰকুলিনাম, অপিয়াম, চিনা, সালফাৰ, এচিড ফছ আদি অজস্ৰ মেডিচিন আছে। লক্ষণ অনুসৰি এই মেডিচিনসমূহ ব্যৱহাৰ কৰি ডায়েৰিয়া খুব সহজতে নিৰাময় কৰিব পৰা হয়। তাৰ বাবে আপোনালোকে অভিজ্ঞ হোমিওপ্যাথিক চিকিৎসকৰ কাষ চপাটো অতি প্ৰয়োজন। আশা কৰো মোৰ এই ভিডিঅ'টো নিশ্চয় আপোনালোকক উপকৃত কৰিব। যদি মোৰ এই ভিডিঅ'টো আপোনালোকক উপকৃত কৰা বুলি ভাবে তেনেহলে মোৰ এই ভিডিঅ'টো এটা লাইক কৰিব। আপোনাৰ লগতে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনেও যাতে এই ডায়েৰিয়াৰ বিষয়ে জানিব পাৰে তাৰ বাবে মোৰ এই ভিডিঅ'টো ফেচবুক, হোৱাটছআপ আদিত শ্বেয়াৰ কৰিব। আপোনালোকক স্বাস্থ্য সম্পৰ্কে সজাগ আৰু সচেতন কৰি সুস্বাস্থ্য অধিকাৰী কৰাটোৱে আমাৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য। আশা কৰো আমাৰ লক্ষ্য আৰু উদ্দেশ্যত সফল হোৱাত নিশ্চয় সহায়ৰ হাত আগবঢ়াব। আজিলৈ আহো, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।